আৰু এইফালে দাদা এজন খাব আহিছে। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি বস্তু আছে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চলিয়ে আজি মোৰ দোকান পাব হালধি আছে এইবিলাক, তাৰপিছত এইবিলাক বেল, শুকান নাৰিকল, লগতে আছে এইবিলাক নেমু আছে আৰু এইবিলাক তিয়ঁহ আছে এইফালে একদম লোকেল ফ্ৰেছ তিয়ঁহ, আৰু আছে এইবিলাক আনাৰস, লগতে এইবিলাক শুকান তেঁতেলী হ'ব, বাকলি থকা আৰু বাকলি গুচোৱা এইবিলাক। আৰু ইফালে আছে আপোনাৰ আপেল আছে, আপেল লাগিলে আহিব, লগতে এইবিলাক মধুৰিআম, গুৱা, বেদেনা, মৌচুমী, মালটা, আৰু লগতে আছে এইবিলাক অমিতা, ভাল ভাল অমিতা লাগিলে আপোনালোকে আহিব পাৰে। আঙুৰ আছে, বগা আঙুৰ, আৰু এইবিলাক হ'ল ক'লা আঙুৰ। তৰমুজ আছে এইফালে এভেইলেবল, লাগিলে আপোনালোকে আহিব পাৰে। আৰু ৰঙালাও, তাৰপিছত মাকৈ আছে, এইবিলাক বেল আছে, এইবিলাক এফালে এইবিলাক ডাঙৰ বেল আৰু এইবিলাক সৰু বেল, লগতে আছে এইবিলাক কঁঠাল, লাগিলে আপোনালোকে আহিব। আৰু এইবিলাক মিঠা আলু, চুইট পটেটো, আৰু এইফালে ভীমকল, শুকান বগৰী, লগতে এইবিলাক আছে মালভোগ, একদম দেশী মালভোগ, লোকেল মালভোগ হয়, খাই ভাল পাব, লাগিলে লৈ যাব পাৰিব ভীমকল। আৰু আমাৰ ইয়াৰে মষ্ট ফেমাছ ভাইৰেল বেনানা চিপছ, আৰু ডাব আছে, এইবিলাক লাগিলে আপোনালোকে আহিব পাৰে, ডাব হ'ব ভাল ভাল কোৱালিটিৰ। আৰু এইফালে দাদা এজন খাব আহিছে, এতিয়া বনাই আছে। আহি আছে মোৰ দোকানৰ এড্ৰেছটো হ'ল, আপুনি যদি গুৱাহাটীৰ ফালৰ পৰা আহে শালমাৰা পাৰ হৈ কিনে শালবাৰী পাৰ হ'ব লাগিব, শালবাৰী পাৰ হৈ লেফ্ট ছাইডত 2 নম্বৰ দোকানখন মোৰ হয়, সেইটো এনেকৈ আহি কিনে এনেকৈ হ'ব। আৰু আপুনি যদি ধুবুৰী ফালৰ পৰা আহে তেতিয়াহ'লে শালবাৰী নপৰা আগত ৰাইট ছাইডত 2 নম্বৰ দোকানখন মোৰ হয়, সেইটো এনেকৈ আহিব, আৰু এনেকৈ আহি কিনে এনেকৈ হ'ব। তো গতিকে আহক সকলোৱে, আৰু আহি মোৰ দোকানৰ নতুন নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ, জয় অসম। তো ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে? মই আজি স্পেচিয়েলি এটা কথা ক'ব বিচাৰিছোঁ, যিসকলে মোৰ ভিডিঅ'বিলাক চায় আৰু সকলোৱে লাইক কৰে যেনিবা, কিন্তু কমেণ্ট কৰা মানে দেখা নাযায়। তো আপোনালোকে জনাব কমেণ্টত কেনেকুৱা লাগে মোৰ ভিডিঅ'বিলাক, ভাল লাগে নে বেয়া লাগে, বা আপোনালোকে কিবা এটা উপদেশ দিব। যদি মোৰ ক'ৰবাত কিবা আপোনালোকৰ ভাল লগা নাই জনাব, তেতিয়া মই বস্তুখিনি আপগ্ৰেড কৰিব পাৰিম। আৰু আপোনালোকেও আহক মোৰ দোকানত, আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ ল'ব পাৰিব। আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ, আৰু আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।